আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ ভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ লেগেৰী পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ ছাউনীত আনুষ্ঠানিকভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস। ছাউনীৰ আৱাসিকসকলৰ গৃহে গৃহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চতুৰ্থ অসম কামাণ্ডো বাহিনীৰ অধিনায়ক মিহিৰজিৎ কায়নে। প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদৰ সহযোগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ প্ৰাক মুহূৰ্তত প্ৰথম অসম আৰক্ষী বাহিনী চতুৰ্থ অসম কামাণ্ডো বাহিনীৰ জোৱানৰ মাৰ্চপাষ্টৰ জৰিয়তে অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানৰ পূৰ্বে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া অসমৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদ আৰু চতুৰ্থ অসম কামাণ্ডো বাহিনীৰ অধিনায়ক মিহিৰজিৎ কায়নে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।